Hello everyone, ৰাতিপুৱা আহিলে পাৰ্সেল এটা আৰু আজি যেহেতু এনিভাৰ্সাৰী দিনাখনে শশাংকই দি পঠোৱা পাৰ্সেলটো পাই গ'লহি আৰু এয়া দেখিছে নহয় ইমান মৰম লগা বুটজোৰ তাৰপিছত গধূলি খাবলৈ কাৰণে চাওমিনিও দিলে বহুত দিন খোৱাও নাছিলোঁ এইফালে কেক এটা অৰ্ডাৰ দিছিলোঁ আহি পাই গ'লহি ফ্ৰিজত ভৰাই থলোঁ আৰু তাৰ লগতে অলপমান বজাৰ কৰিবলৈ বুলি ওলাই গ'লোঁ আৰু ৰাতি আহি পেলাই চানাটো বনাওঁ বুলি ভাবিলোঁ পাপৰ আৰু বাদাম দি খুব বেছি ভাল লাগে খাই আৰু কালিলৈ আমাৰ এনিভাৰ্সাৰী বুলিও আৰু লগতে মানে নতুন বছৰ প্ৰীতিভোজ বুলিও মাৰ বাই ভনীখিনি আহাৰ কথা আছিলে সেইটো কাৰণে শশাংকও আহিব একেলগে সব মিলি গ'ল আৰু তাৰপিছত ৰাতিপুৱাই উঠি পেলাই মই সিধা গা পা ধুই আহি কাষ্টাৰ্ড বনাবলৈ লাগি গ'লোঁ আৰু প্ৰথমবাৰ বনাইছোঁ কিন্তু সকলোৱে ভাল পালে বুলি কোৱাৰ কাৰণে বহুত বেছি ভাল লাগিছে আৰু এইফালে বনাই মই ৰেডি কৰি ল'লোঁ গাখীৰ চাখীৰ যিমান ইনগ্ৰেডিয়েণ্টছ লাগে আৰু তাত দিবলৈ বস্তু কিছুমান যোগাৰ কৰি ল'লোঁ ঠাণ্ডাখনত মই বনাই মেলি এইফালে ৰেডি কৰিলোঁ আৰু এইফালে মায়ে আকৌ লৈ আহিলেকৈ আমাৰ ঘৰতে আছিলে কাঠ আলু ওলালে খুব ধুনীয়া আছিলে আৰু এইফালে পাচলি কাটিবলৈ আৰম্ভ কৰিলোঁ এইফালে শশাংক আহি পাই গ'লহি তাৰপিছত বৰমাৰ লগত বাহিৰতে গৈ পেলাই অকণমান চব্জি কুটিলোঁ তাৰপিছতে বনাবলৈ মই এয়া মিক্স ভাজি আৰম্ভ কৰি দিছোঁ তাৰপিছত আহি এয়া চিপছ খাই মেলি এইফালে আমাৰ মাহীহঁত আহি পাই গ'লহি মাহী জেঠাই সকলো পালেহিয়ে দেখিছে নহয় গোটেই বেগ ভৰাই বস্তু লৈ আহিছে এংগেজমেণ্টৰ পাছত বহু দিনৰ মূৰত তেওঁলোক আহিছে সকলোবোৰ সেইটো শশাংকৰ চাকৰি পোৱা পাৰ্টি বুলিও দিছে লগতে শুনিলে নহয় ব্যস্ত মানুহ আহি পাইছেহিয়ে 10টামান বজাত পাই পেলাই আৰম্ভ কৰি দিছে এয়া বজাৰ চজাৰ কৰি বনোৱাত এইফালে মই আলু আৰু হাফ ফ্ৰাই কৰি লৈছোঁ চিকেন আৰু আলু তাৰপিছতে চব মেৰিনেট কৰি যিহেতু চিকেনখিনি থৈ দিছিলোঁ আৰু এইফালে মই বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু এয়া দেখিছে নহয় এইফালে মই আইডিয়া দি আছোঁ বাৰু তেখেতক ইফালে মই ভিডিঅ'টো অন কৰাৰ লগে লগে কেমেৰা অন কৰাৰ লগে লগে দেখিছে নহয় একেবাৰে একদম বেছিকৈ মানে একদম হেতা মাৰি দেখুৱাইছে এইফালে বেচন চেচন অলপমান ফ্ৰাই কৰি ল'লোঁ এইফালে জেঠুহেঁতো আহি পালেহি মহাহেঁতো তাৰপিছতে ৰিম্পী বাহেঁতো মোৰ ভিনদেউহেঁত সকলোবোৰ আহিছিলে ৰিম্পী বাৰ ভণ্টিহেঁতো ওপৰতে আমি সকলোৱে খালোঁ খুব বেছি ফূৰ্তি কৰিলোঁ আৰু কেক এটা যে আনিছিলোঁ সেই কেকটো ইয়াতে মানে কাটি লওঁ বুলি ভাবিলোঁ লগতে তেনেকুৱা কাষ্টাৰ্ডৰ লগতে দি দিলোঁ আৰু খুব ধুনীয়াকৈ দিনটো পাৰ হ'লে আমাৰ এই পোৱালিটো দেখিছে নহয় মোৰ মৰমৰ ভাগিন বাৰ ল'ৰা সি একেবাৰে বাৰ্থডে খাওঁকৈ দৌৰি আহিছিলে সকলোৱে হাঁহি দিয়াৰ কাৰণে আঁতৰি গ'ল সঁচাকৈ খুব ভাল লগাকৈ দিনটো পাৰ হ'ল যিহেতু ঠাণ্ডাৰ দিন সেইকাৰণে আমাৰ নাচা মেলা প্লেন কৰিছিলোঁ যদিও মানে গধূলি হৈ যোৱাৰ বাবে তেনেকুৱা নহ'ল মানে সময়ৰ অভাৱ হ'ল কিন্তু সকলোৰে লগত বহুত বেছি ভাল লাগিলে সকলো আহিলে সেইকাৰণে আৰু বেছি ভাল লাগিলে এনেকৈ পৰিয়ালৰ লগতে এসাঁজ খাবলৈ পালে কিমান ভাল লাগে নহয় জানো এনেকৈ মাজে মাজে আমাৰ ফূৰ্তি ফাৰ্তা হৈ থাকে আৰু সঁচাকৈ আমি মাজে মাজেতো আপোনালোকে মোৰ ব্লগ যদি চাই যেতিয়াই মই দিওঁ এনেকুৱা খানাৰ বিশেষকৈ থাকেই আৰু মাহঁতৰ বাই ভনীৰ মিট আৰু এইফালে লাষ্টত দেখিছে নহয় আমাৰ ইয়াৰ নাচ দেখিছে নাই ভাগিনৰ চ' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট ব্লগত লগ পাম চ' বাই চি ইউ লাভ ইউ অল